নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম হৈ গ'ল তাৰ যিসমূহ প্ৰশ্ন আহিছিলে তাৰে কিছুমান তোমালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ এই প্ৰশ্নসমূহ বিশেষকৈ আনক সুধি পেলাই গুটোৱা হৈছে সেই কাৰণে কৰবাত ভুল থাকি যাব পাৰে তোমালোকে প্ৰশ্নসমূহ নিজে শুধৰাই ল'বা আৰু তোমালোকৰ মনত যিমানখিনি প্ৰশ্ন আছে আমাক সকলোখিনি জনাবা তেতিয়া আমি পৰৱৰ্তী এনসাৰ কি তোমালোকক সেই এনসাৰসমূহ জনাবলৈ চেষ্টা কৰিম প্ৰথম প্ৰশ্নটো লৈছোঁ আছিলে সবাত ছখন কোট হয় ইয়াৰ এনসাৰটো হৈছে মাইট্ৰকন্ডিয়াত হয় নেক্সট আছিলে অম্লৰাজ কিহৰ মিশ্ৰণ মোৰ প্ৰশ্ন টাইপিঙত ভুল থাকি যাব পাৰে কৰবাত চাই চিতি ল'বা অম্লৰাজ এইখিনি কোৱা হয় একুৱাৰেজিয়া এইটো হৈছে নাইট্ৰিক অক্সাইড আৰু হাইড্ৰক্লৰিক এচিডৰ মিশ্ৰণ নেক্সট আছিলে বিলাহীত কি এচিড থাকে তাৰ অপচনসমূহত আচলতে অক্সেলিক এচিড আছে যদি অক্সেলিক এচিড শুদ্ধ তাৰোপৰি বিলাহীত সাইট্ৰিক এচিডো কিছু পৰিমাণে আৰু মেলিক এচিডো কিছু পৰিমাণে থাকে এতিয়া অপচনটোত যদি তোমালোকৰ অক্সেলিক এচিড আছিলে অক্সেলিক এচিডটো শুদ্ধ হ'ব নেক্সট বৈদ্যুতিক শক্তিৰ এসআই একক কি বৈদ্যুতিক শক্তিৰ এসআই একক হৈছে জুল ঠিক আছে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ কোৱেশ্যনটো আছিলে প্ৰথম দ্ৰৱৰ pH কিমান প্ৰথম দ্ৰৱৰ pH হৈছে 7 নেক্সট CNGৰ মুখ্য উপাদান কি মুখ্য উপাদান হৈছে মিথেন নেক্সট কোৱেশ্যনটোত আছিলে শিথিলিত চূনৰ সংকেত শিথিলিত চূনৰ সংকেত হ'ব তোমালোকৰ কেলছিয়াম হাইড্ৰক্সাইড এটো এনেকৈ লিখে CaOH2 ঠিক আছে নেক্সট তৰাৰ তীৰবিৰণীৰ কাৰণ কি তৰাৰ তীৰবিৰণীৰ কাৰণ তোমালোকৰ অপচনত যেটো আছে মই ভাবিছো তোমালোকৰ অপচনত পোহৰৰ প্ৰতিসৰণ বুলি আছে ঠিক আছে প্ৰতিফলন নহয় প্ৰতিহৰণ বুলি যদি যেটো আছিলে হেতুৱে হ'ব তাৰ বাবে শুদ্ধ উত্তৰ এটা তোমালোকৰ যিকিটা প্ৰশ্ন মনত আছে তোমালোকে মোক কমেন্টৰ যোগেদি প্ৰশ্নসমূহ জনাই দিয়া অপচন নাজানিলো একো নাই তোমালোকে মোক প্ৰশ্নসমূহ জনাই দিয়া মই তোমালোকৰ কাৰণে পৰৱৰ্তী এনসাৰ কিটো লৈ আহিম নেক্সট কোৱেশ্যনটোলৈ আমি আগবাঢ়িছো কোৱেশ্যনটো আছিলে হিমোগ্লোবিন কোড পোৱা যায় ইয়াৰ এনসাৰটো হ'ব ৰেড ব্লাড সেল RBC ঠিক আছে নেক্সট যেটো আমাৰ কোৱেশ্যন আছিলে সেই কোৱেশ্যনটো আছিলে বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সজুলিটোৰ নাম কি মেবি অপচনত জেনাৰেটৰ বুলি আছিলে জেনাৰেটৰ হ'ব ইয়াৰ বাবে শুদ্ধ উত্তৰ নেক্সট হল কোৱেশ্যনটো মুকুলুদগম কোট হয় মুকুলুদগম আচলতে তোমালোকৰ অপচনত হয়তো হাইড্ৰা বুলি এটা অপচন আছে হাইড্ৰাটোৱে হ'ব ইয়াৰ বাবে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্যনটো চোৱা যে মস্তিষ্কৰ কোন অংশই ঘ্ৰাণ নিয়ন্ত্ৰণ কৰে মেবি ইয়াৰ অপচনত অলফেক্টৰী বাল্ব বুলি আহিছিলে যদি নাই অহা সেৰিব্ৰেল বুলি আহিছে যেটো আহিছে অলফেক্টৰী বাল্ব নহলে সেৰিব্ৰেল বুলি যদি আহিছে হেতুৱে হ'ব তাৰ বাবে শুদ্ধ উত্তৰ তোমালোকে প্ৰশ্নসমূহ মোক জনাই থাকা নেক্সট হৈছে এটা ঘনকৰ আয়তন 64 হলে মুঠ কালি কিমান হ'ব এবোৰ যেহেতু মনত ৰাখি অহা প্ৰশ্ন হয় সেইকাৰণে প্ৰশ্নটোত হয়তো কৰবাত ভুল থাকি যাব পাৰে দে শুধৰাই লবা এটা ঘনকৰ আয়তন 64 তেনেহলে মুঠ কালি সুধিছিলে মানে পৃষ্ঠকালি আৰু পৃষ্ঠকালি ইয়াৰ হৈ যাব 96 ঠিক আছে নেক্সট কোৱেশ্যনটো যদি তোমালোকে চোৱা কোৱেশ্যনটো হয়তো এনেকৈ আহিছিলে 1 + 2 + 3 এনেকৈ কৰি 100 লৈকে প্লাস কৰিবলৈ আহিছিলে তাৰ এনসাৰ কিমান হ'ব বুলি সুধিছিলে তাৰ এনসাৰ হ'ব 5050 তোমালোকে এই ভিডিওটো লাইক কৰি দিয়া কমেন্ট কৰি দিয়া আৰু লগৰবিলাকৰ লগত শেয়াৰ কৰি দিয়া তেওঁলোকে এনসাৰ কিটো পাব নেক্সট কোৱেশ্যনটো আছিলে sin স্কয়াৰ 30 ডিগ্ৰী এটো হয়তো প্লাস আছিলে দে তোমালোকৰ আৰু cos স্কয়াৰ 30 ডিগ্ৰী ইয়াৰ ভ্যালুটো উলিয়াবলৈ আহিছিলে ইয়াৰ ভ্যালু হৈ যাব তোমালোকৰ 1 নেক্সট কোৱেশ্যনটো আছিলে ক্ষুদ্ৰান্তৰ বেৰত থকা আঙুলি সদৃশ প্ৰবৰ্ধবিলাকক কি বুলি জনা যায় এই কোৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব ভিলাই বুলি জনা যায় ঠিক আছে তোমালোকে যিমান বিলাক কোৱেশ্যন মনত আছে মোক কমেন্টৰ যোগেদি জনাই দিয়া থ্যাংক ইউ